মিডিয়া এণ্ড পাৰফৰ্মিং আৰ্টছ একাডেমী টিভি ষ্টাৰ উদ্যোগত আৰু দিছপুৰ একাডেমীৰ সহযোগত 7 দিনীয়া অভিনয় কৰ্মশালাৰ আৰম্ভ হৈছে। মঙলবাৰে দিছপুৰ একাডেমীৰ অধ্যক্ষ বিপুল কুমাৰ শৰ্মাই বন্তি প্ৰজ্বলন কৰি কৰ্মশালাৰ শুভাৰম্ভ কৰে। কৰ্মশালাৰ প্ৰথম দিনা অভিনেতা পৰিচালক তথা ছিকিম এনএছডিয়ান অবিনাশ শৰ্মাই পাঠদান কৰে। উল্লেখ্য যে এই কৰ্মশালাৰ পাছতেই টিভি ষ্টাৰ উদ্যোগত অভিনয়ৰ নিয়মীয়া পাঠদান আৰম্ভ হ'ব। অভিনয়, মূকাভিনয়, ৰূপসজ্জা, কণ্ঠচৰ্চা, আবৃত্তি, নাট পৰিচালনা, প্ৰযোজনা আদি সকলো বিষয় সামৰি লোৱা হ'ব বুলি টিভি ষ্টাৰ কৰ্তৃপক্ষই জানিবলৈ দিছে। অভিনয়ৰ সমান্তৰালভাৱে নৃত্য, সংগীত আৰু সাংবাদিকতাৰ ছমহীয়া ডিপ্ল'মা পাঠ্যক্ৰমৰ বাবেও টিভি ষ্টাৰে প্ৰস্তুতি আৰম্ভ কৰিছে। দিছপুৰ একাডেমীত অনুষ্ঠিত 7 দিনীয়া অভিনয় কৰ্মশালা অহা 29 জুলাইত অন্ত পৰিব। সংস্কৃতিৰ যিটো গুৰুত্ব সেইটো সকলোৱে গম পায় কলেজ ষ্টুডেণ্ট হিচাপে। আজি টিভি ষ্টাৰৰ অভিনয় কৰ্মশালা আজি প্ৰথমটো দিন আহি বহুত ভাল লাগিছে। ছাৰেও বহুতখিনি ভালকৈ শিকাইছে আৰু ছাৰৰ পৰা আমি বহুত মানে ধুনীয়াকৈ শিকাইছে আৰু বহুত ভাল লাগিছে। ইয়াতে আহি মোৰ বহুত ভাল লাগিছে, ছাৰে আমাক বহুতখিনি ভালকৈ শিকালে। মোৰ ইয়াতে আহি বহুত ভাল লাগিছে। ইয়াতে অভিনয়ৰ লগতে ডান্স, গীত এইবোৰো শিকোৱা হয়। আজি প্ৰথমটো দিন হিচাপে অবিনাশ দাই আমাক গেম খেলাইছিলে। গেমৰ জৰিয়তে আমি বহুতো কথা শিকিবলৈ পাইছোঁ। তো সেইখিনি মোৰ বহুত ভাল লাগিছে। অভিনয় কৰ্মশালা বহুত ভাল লাগিলে। আগলৈও ছাৰক লগ পাম বুলি আশা থাকিল। আজি প্ৰথমটো দিন হয় আমাৰ কৰ্মশালাৰ। মোৰ আহি ইয়াতে বহুত ভাল লাগিলে। ছাৰে আমাক বহুত ধুনীয়াকৈ শিকাইছে। ইয়াতে আহি বহুত ভাল লাগিছে। ইয়াতে আহি বহুত ভাল লাগিছে। আৰু আজি ইয়াত টিভি ষ্টাৰৰ উদ্যোগত অভিনয় কৰ্মশালা কৰি মোৰ বহুতেই ভাল লাগিছে আৰু আশা কৰিছোঁ অহা দিনবোৰতো বহুতখিনি শিকিবলৈ পাম। ধন্যবাদ। থেংক ইউ ছ' মাছ টু টিভি ষ্টাৰ, যাতে আমি এনেকুৱা এটা প্লেটফৰ্মত নিজকে প্ৰুভ কৰিব